এইখিনিত আচলতে চেংচন হৈ আছে। আমাৰ বাৰিষা শেষ হ'লে কাম আৰম্ভ হ'ব। এই গোটেইখিনি কামেই চেংচন হৈ আছে, টেণ্ডাৰো হৈ গ'ল, কিন্তু বাৰিষা কাম নকৰোঁ আমি। কিন্তু আমি এতিয়া দুটা প্ৰক্ৰিয়াৰে কাম কৰিম। ব্ৰহ্মপুত্ৰৰ মানে আমি ৰিভাৰ ছাইডত কৰিম কি আমাৰ বেগ লঞ্চিংটো চলি আছে, সেইটো আমাৰ কণ্টিনিউ হ'ব। আৰু আমি কাণ্ট্ৰি ছাইডত এই মথাউৰিটো য'ত আছোঁ তাৰ সমানে সমানে পেৰেলেলি 1 কিলোমিটাৰ ৱাইডেনিং কৰিম। কালিৰ পৰাই কাম চলিছে, আজিৰ পৰাই তুৰম্বিত হ'ব। মুঠৰ ওপৰত কিবা কৈ এই জেগাখিনি ৰাখিম, ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ। এইখিনি আৰু এটা কথা আহিছে যে দিবাঙৰ যিটো কথা আহিছে, তাত য'ত আমাৰ 13 কোটি টকা যোৱা খৰচ কৰিছিলে, তাৰ যিটো ফলপ্ৰসূ নহ'ল। দিবাঙৰ পানী আছিলে গোটেই ইয়াৰ পৰা ডিব্ৰুগড়লৈকে ক্ষতি কৰিছে। দিবাঙৰ পানীটো সিফালে যোৱা বুলিহে মোক কৈছে, মোক কিছু ব্যক্তিয়ে কৈছে নাই দিবাঙৰ চাকচেছ নহ'ল। দিবাঙৰ এইফালে মেজৰ পানী দিয়ে, এইফালৰ পৰা ডিব্ৰুগড়লৈকে ক্ষতি এইফালে গোটেইখিনি ডিব্ৰুগড়ত আপোনালোকে চাওক, ডিব্ৰুগড়ৰ পৰা ৰাতিপুৱাৰ পৰা আহি আছোঁ মই। হয়। ডিব্ৰুগড় অকল ডিব্ৰুগড় সমষ্টিত এই বছৰ আমি 329 কোটি টকা দিছোঁ। আৰু আপোনালোকে আমি চাবুৱাটো দিছোঁ, ইয়াতো দিছোঁ। গতিকে অহা বছৰৰ পৰা শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ক'তো কোনো এটা জেগা নাথাকিব ব্ৰহ্মপুত্ৰৰ পাৰত যিটো জেগা জিঅ' বেগ প্ৰটেকশ্যন নাই। গতিকে প্ৰত্যেকটো জেগাতে জিঅ' বেগ প্ৰটেকশ্যন অহা বছৰ হৈ যাব, কাৰণ যিহেতু চেংচন হৈ আছে। কামখিনি কৰিবলৈকে সময়খিনি আমি বচাব লাগিব। অহা 2 মাহ বচাব লাগিব। বচাবলৈ মই বদ্ধপৰিকৰ, আমাৰ ডিপাৰ্টমেণ্ট এডমিনিষ্ট্ৰেশ্যন বদ্ধপৰিকৰ। সেইকাৰণে ইয়ালৈকে আহিছোঁ। আকৌ কৈছোঁ, আমি ব্ৰহ্মপুত্ৰৰ নদীত আমি ৰিভাৰ ছাইডত জিঅ' বেগ লঞ্চিং চলাই ৰাখিম। য'ত বেম্বো ক্ৰিব লাগে তাতে লগাম, বেম্বো স্ক্ৰীণ লাগে তেও লগাম। আৰু অপজিট ছাইডে কাণ্ট্ৰি ছাইডে আকৌ কৈছোঁ, আমি কালিৰ পৰা আৰম্ভ কৰিছোঁ এই মথাউৰিটো ৱাইডেনিং। আজিৰ পৰা পূৰ্ণগতিত চলিব। মই আকৌ একটাই কথা কৈছোঁ, দিবাঙৰ সমস্যা ভয়াৱহ সমস্যা। আপুনি কিছুমান বস্তু কেতিয়াবা আমি আমাৰ কাৰিকৰী বিভাগে ব্ৰহ্মপুত্ৰক ৰোধ কৰাটো ইমান সহজ নহয়। আমি ক'ৰবাত কেতিয়াবা ফেইল হওঁ, কেতিয়াবা ছাকচেছ হওঁ। ছাকচেছ ৰেট বেছি, কেতিয়াবা ক'ৰবাত এটা দুটা ফেইল হ'ব পাৰোঁ। ফেইল হ'লে আকৌ কৰিবলৈ যত্ন কৰিম। এইখিনিত আচলতে চেংচন হৈ আছে। আমাৰ বাৰিষা শেষ হ'লে কাম আৰম্ভ হ'ব। এই গোটেইখিনি কামেই চেংচন হৈ আছে, টেণ্ডাৰো হৈ গ'ল, কিন্তু বাৰিষা কাম নকৰোঁ আমি। কিন্তু আমি এতিয়া দুটা প্ৰক্ৰিয়াৰে কাম কৰিম। ব্ৰহ্মপুত্ৰৰ মানে আমি ৰিভাৰ ছাইডত কৰিম কি আমাৰ বেগ লঞ্চিংটো চলি আছে, সেইটো আমাৰ কণ্টিনিউ হ'ব। আৰু আমি কাণ্ট্ৰি ছাইডত এই মথাউৰিটো য'ত আছোঁ তাৰ সমানে সমানে পেৰেলেলি 1 কিলোমিটাৰ ৱাইডেনিং কৰিম। কালিৰ পৰাই কাম চলিছে, আজিৰ পৰাই তুৰম্বিত হ'ব। মুঠৰ ওপৰত কিবা কৈ এই জেগাখিনি ৰাখিম, ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ। এইখিনি আৰু এটা কথা আহিছে যে দিবাঙৰ যিটো কথা আহিছে, তাত য'ত আমাৰ 13 কোটি টকা যোৱা খৰচ কৰিছিলে, তাৰ যিটো ফলপ্ৰসূ নহ'ল। দিবাঙৰ পানী আছিলে গোটেই ইয়াৰ পৰা ডিব্ৰুগড়লৈকে ক্ষতি কৰিছে। দিবাঙৰ পানীটো সিফালে যোৱা বুলিহে মোক কৈছে, মোক কিছু ব্যক্তিয়ে কৈছে নাই দিবাঙৰ চাকচেছ নহ'ল। দিবাঙৰ এইফালে মেজৰ পানী দিয়ে, এইফালৰ পৰা ডিব্ৰুগড়লৈকে ক্ষতি এইফালে গোটেইখিনি ডিব্ৰুগড়ত আপোনালোকে চাওক, ডিব্ৰুগড়ৰ পৰা ৰাতিপুৱাৰ পৰা আহি আছোঁ মই। হয়। অকল ডিব্ৰুগড় সমষ্টিত এই বছৰ আমি 329 কোটি টকা দিছোঁ। আৰু আপোনালোকে আমি চাবুৱাটো দিছোঁ, ইয়াতো দিছোঁ। গতিকে অহা বছৰৰ পৰা শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ক'তো কোনো এটা জেগা নাথাকিব ব্ৰহ্মপুত্ৰৰ পাৰত যিটো জেগা জিঅ' বেগ প্ৰটেকশ্যন নাই। গতিকে প্ৰত্যেকটো জেগাতে জিঅ' বেগ প্ৰটেকশ্যন অহা বছৰ হৈ যাব, কাৰণ যিহেতু চেংচন হৈ আছে। কামখিনি কৰিবলৈকে সময়খিনি আমি বচাব লাগিব। অহা 2 মাহ বচাব লাগিব। বচাবলৈ মই বদ্ধপৰিকৰ, আমাৰ ডিপাৰ্টমেণ্ট এডমিনিষ্ট্ৰেশ্যন বদ্ধপৰিকৰ। সেইকাৰণে ইয়ালৈকে আহিছোঁ। আকৌ কৈছোঁ, আমি ব্ৰহ্মপুত্ৰৰ নদীত আমি ৰিভাৰ ছাইডত জিঅ' বেগ লঞ্চিং চলাই ৰাখিম। য'ত বেম্বো ক্ৰিব লাগে তাতে লগাম, বেম্বো স্ক্ৰীণ লাগে তেও লগাম। আৰু অপজিট ছাইডে কাণ্ট্ৰি ছাইডে আকৌ কৈছোঁ, আমি কালিৰ পৰা আৰম্ভ কৰিছোঁ এই মথাউৰিটো ৱাইডেনিং। আজিৰ পৰা পূৰ্ণগতিত চলিব। মই আকৌ একটাই কথা কৈছোঁ, দিবাঙৰ সমস্যা ভয়াৱহ সমস্যা। আপুনি কিছুমান বস্তু কেতিয়াবা আমি আমাৰ কাৰিকৰী বিভাগে ব্ৰহ্মপুত্ৰক ৰোধ কৰাটো ইমান সহজ নহয়। আমি ক'ৰবাত কেতিয়াবা ফেইল হওঁ, কেতিয়াবা ছাকচেছ হওঁ। ছাকচেছ ৰেট বেছি, কেতিয়াবা ক'ৰবাত এটা দুটা ফেইল হ'ব পাৰোঁ। ফেইল হ'লে আকৌ কৰিবলৈ যত্ন কৰিম।